আমাৰ ডিষ্ট্ৰিক্ট ইউথ আইকন কামৰূপ ডিষ্ট্ৰিক্ট শ্ৰী জিতুমণি ভূঞা তেওঁৰ প্ৰেজেণ্টেশ্যনটো দাঙি ধৰিবলৈ অনুৰোধ কৰিলোঁ। সন্মুখত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, মোৰ শিক্ষাগুৰু, এই মহাবিদ্যালয়ৰ যুৱ বন্ধুসকল, লগতে উপস্থিত সমূহ ব্যক্তিকে আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মোৰ আজি কণ্ঠ কম্পিত হৈছে, কিয়নো মই আজি যি বিষয়ৰ ওপৰত ক'ব ওলাইছোঁ, সচৰাচৰ যিবিলাক বৈঠক বা অনুষ্ঠান হয়, সেই অনুষ্ঠানবিলাকত ইয়াৰ ওপৰত মই নিজৰ বক্তব্য ৰাখোঁ। কিন্তু আজি মই যাৰ আগত মোৰ বক্তব্য ক'ব ওলাইছোঁ, সেইসকল হ'ল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। সেইবাবে মোৰ আজি কণ্ঠ অকণমান হ'লেও কম্পিত অনুভৱ কৰিছোঁ। যিয়ে নহওক, যিহেতু মাই ভাৰতৰ ফালৰ পৰা এটি দায়িত্ব অৰ্পণ কৰা হৈছে, তো দায়িত্ব নিৰ্বাহৰ বাবে আগবাঢ়িছোঁ। সময় দিছিলে 20ৰ পৰা 30 মিনিটৰ ভিতৰত, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি তাৰ অৰ্ধেক সময়ৰ ভিতৰতে মই মোৰ প্ৰেজেণ্টেশ্যন, মই মোৰ কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। বন্দে মাতৰম ক'বলৈ গ'লে 1870ৰ দশকত বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত এটি ভাৰতবৰ্ষৰ বাবে এটি আত্মাস্বৰূপ। ই কেৱল গীতেই নহয়, ই ভাৰতৰ এক আত্মা। আমি মানুহ হিচাপে আমি সদায় নিজৰ শৰীৰৰ কথা আমি বিশেষকৈ গুৰুত্ব দিওঁ, কিন্তু কম সংখ্যক এনে ব্যক্তি আছে যিয়ে কেৱল আত্মাৰ তত্ত্ব উপলব্ধি কৰিব পাৰে বা আত্মাৰ ওপৰত গুৰুত্ব দিয়ে। আৰু মই বিশ্বাস কৰোঁ যে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিয়ে একোজন আত্মতত্ত্ব বিশ্লেষক। সেয়েহে বন্দে মাতৰম এটি গীত নহয়, ইয়াক ভাৰতৰ আত্মাৰ ৰূপে বিশ্লেষণ কৰাৰ এটি আপোনালোকৰ সেইখিনি আপোনালোকৰ আছে। 1882 চনৰ তেখেতৰ দ্বাৰা ৰচিত আনন্দ মঠত ইয়াৰ প্ৰকাশিত হৈছিল। 1950 চনৰ 24 জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গৃহীত কৰি ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা প্ৰদান কৰে। আমি বন্দে মাতৰমৰ যি প্ৰকৃত ভাৱ বা মূল কথা, তাক আমি বুজি উঠাৰ আগতে আমি ভাৰতবৰ্ষখননো কি, ভাৰতবৰ্ষখনৰ আচল স্বৰূপনো কি, তাক আমি জানিব লাগিব। সাগৰৰ উত্তৰে আৰু হিমালয়ৰ দক্ষিণে থকা এই বিশাল ভূখণ্ডক ভাৰতবৰ্ষ বুলি কোৱা হয়, আৰু ইয়াত বাস কৰা প্ৰত্যেকজন ব্যক্তিকে এই দেশত ভাৰত বুলি কোৱা হৈছে। আৰু আমি সৌভাগ্যশালী যে আমি এই মহান ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ। আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিভিন্ন সাহিত্যিক, বিভিন্ন বেদ উপনিষদৰ প্ৰণেতাসকলে ভাৰতবৰ্ষৰ বৰ্ণনা কৰিছে। ঠিক তেনেকৈ অসমৰ প্ৰেক্ষাপটত আমাৰ অসমৰ মহান গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গাইছে, কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি, সি কদাচিৎ মনুষ্য হয় ভাৰত পৰিখে সি, ভাৰত পৰিখে। তো এই কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত আমি এই ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ। গতিকে সেইবাবে আমি নিজক সৌভাগ্যশালী অনুভৱ কৰিছোঁ। তাৰ লগে লগে মাধৱদেৱ গুৰুজনাই কৈ গৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰোত্তম ভাল, ধন্য ধন্য ভাৰত পৰিখে। তো এই মহান মনীষীসকলৰ আমি প্ৰেৰণাৰে উদ্বুদ্ধ হৈ যেতিয়া ভাৰতবৰ্ষই নিজৰ ঐতিহ্য, নিজৰ পৰম্পৰাত আগবাঢ়ি আছিল, সেই সময়তে বিভিন্নজন আক্ৰান্ত আততায়ীয়ে আমাৰ দেশক আহি আক্ৰমণ কৰিবলৈ উঠি পৰি থাকে। কিন্তু সেই ইমানবাৰ আক্ৰমণ, ইমানবাৰ আমাৰ দেশৰ ওপৰত লুণ্ঠন চলোৱাৰ পিছতো কিন্তু ভাৰতবৰ্ষৰ নিজৰ স্বকীয়তা, নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। যি আততায়ীয়ে আহি তক্ষশিলা, নালন্দা বিশ্ববিদ্যালয়ৰ নিচিনা ইমান আগশাৰীৰ বিশ্ববিদ্যালয় ভাঙি চিঙি তছনছ কৰি পেলাইছিল, শিক্ষা ব্যৱস্থা ধ্বংস কৰি পেলাইছিল, যি শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সুদূৰ বিদেশৰ পৰা শিকাৰীসকল, সুদূৰ বিদেশৰ পৰা যিবিলাকে শিক্ষা গ্ৰহণ কৰা ছাত্ৰ আছে, তেওঁলোক বিদেশৰ পৰা আহি ভাৰতবৰ্ষত শিক্ষা গ্ৰহণ কৰিছে। আমি ইয়াতে দুটা বস্তু পাওঁ, মোগলসকলেও বাহিৰৰ পৰা আহি ভাৰতবৰ্ষলৈ আহিছিল, আকৌ আহোমসকলেও বাহিৰৰ পৰা আহি ভাৰতলৈ আহিছিল। কিন্তু তাৰ প্ৰধান পাৰ্থক্যটো হৈছে যে মোগলসকল আহিছিল ভাৰতক আক্ৰমণ কৰি ভাৰতবৰ্ষৰ সমস্ত লুটি লৈ যাবৰ কাৰণে, আনহাতে আহোমসকল ভাৰতলৈ আহিছিল, ভাৰতলৈ আহি অসমলৈ আহিছিল আহোমসকল, অসমত আহি আহোমে নিজৰ যি তেওঁলোকৰ
সম্পূৰ্ণ ধৰ্ম নীতি তেওঁলোকে সকলো পৰিত্যাগ কৰি অসমৰ যি ধৰ্ম, অসমৰ যি সংস্কৃতি, অসমৰ যি ইতিহাস তাক লগত লৈ এখন বৰ অসম গঢ়াৰ সপোন চাউলুং চুকাফাই দেখিলে। আৰু তাৰ ফলশ্ৰুতিত আজি আমি ইমান ডাঙৰ বৰ অসমখন আমি দেখিবলৈ পাইছোঁ। হিউৱেন চাং ভাৰতলৈ আহিছিল, সেই সময়ত যেতিয়া হৰ্ষবৰ্ধনৰ ৰাজত্বকাল আছিল, ভাৰতবৰ্ষৰ সমস্ত টুকুৰাত আমি এইবিলাক আমি দেখিবলৈ পাইছোঁ। বন্দে মাতৰমৰ প্ৰধান অৰ্থটো হৈছে ভাৰত মাতৃৰ বৰ্ণনা কৰা। হে সুজলা সুফলা শস্য শ্যামলা ভাৰত মাতৃ, মই তোমাক বন্দনা কৰিছোঁ। তুমি দিয়া প্ৰতিটো তোমাৰ এই কোলাত, শ্যামলী কোলাত প্ৰতিটো ধূলিকণাৰ অন্তৰালত লুকাই আছে তোমাৰ দেশপ্ৰেম, আৰু সেই দেশপ্ৰেমৰে উদ্বুদ্ধ হৈ আমাৰ এই মহান মহান বীৰাংগনাসকলে সেই আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলনত সেই সময়ত জঁপিয়াই পৰিছে। ভাল মানুহ আৰু ডাঙৰ মানুহৰ মাজত দুটা পাৰ্থক্য আছে। সৌ-সিদিনা আপোনালোকে দেখিছে যে গুৱাহাটীত মাক গেলি পচি গৈছে, কিন্তু সন্তানে গমেই নাপায় যে মাক তাতে বিচনাত পৰি আছে। সেইটো হ'ল ডাঙৰ মানুহ। এজন ডাঙৰ মানুহ এজন ভাল মানুহ হ'ব পাৰে, আৰু এজন ভাল মানুহ এজন ডাঙৰ মানুহ হ'ব পাৰে। মাননীয় নৰেন্দ্ৰ মোদীৰ দ্বাৰা বিকশিত ভাৰতৰ যি সপোন দেখিছে, সেই বিকশিত ভাৰতৰ এটি প্ৰধান উদ্দেশ্যই হৈছে যে আমাৰ ভাৰতৰ আমাৰ ইউথ যুৱ প্ৰজন্মক এজন ভাল মানুহ কৰি তোলাটো। সেয়া কেনেকৈ হ'ব? যেনেকৈ আজি ইমান ডাঙৰ অনুষ্ঠান এটাত মই নিজকে সৌভাগ্যশালী যে মোৰ নিচিনা নিকিন এজন যুৱকক আনি এই অনুষ্ঠানত ইউথ আইকন ৰূপে প্ৰতিষ্ঠা কৰিছে, আৰু ইয়াত মই মোৰ নিজৰ ভাৱ ব্যক্ত কৰাৰ যি মোক সুবিধাখন প্ৰদান কৰিছে। তো ইয়াৰ পৰাই আৰম্ভ হৈছে এজন বিকশিত ভাৰতৰ সপোন কৰা, এজন ভাল মানুহ হোৱাৰ, এজন সমাজত আগবাঢ়ি যোৱা, সমাজত কাম কৰাৰ কাৰণে এজন প্ৰেৰণা পোৱাৰ এটা প্ৰধান উৎস। যি সময়ত গোটেই পৃথিৱীত নাঙঠ হৈ ঘূৰি ফুৰিছিল, সেই সময়ত এই দেশত বেদ উপনিষদ 4,1418 পুৰাণ ৰচনা হৈছিল, আৰু সেই 18 পুৰাণ ৰচনা হয় সেইবিলাক বিৰাচতৰ জৰিয়তে ভাৰতবৰ্ষখন বিকশিত ভাৰতক আগবঢ়াই নিবলৈ পৰৱৰ্তী সময়ত আমাৰ দেশত মহান মহান মনীষীৰ জন্ম হৈছে। তাৰ ভিতৰত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দৰে ব্যক্তি এজন আছিল অন্যতম, যে ভাৰতবৰ্ষৰ আত্মাক এটি গীতৰ ৰূপত এটি প্ৰতিষ্ঠা কৰি সেই গীতক ভাৰতবৰ্ষৰ বাবে ভাৰতবৰ্ষত আমাক আগত প্ৰকট কৰিছে। যাৰ ফলত আজি আমি বন্দে মাতৰম এটা ভাৰতৰ এটি গীত হৈ থকা নাই, ই ভাৰতৰ আত্মালৈ পৰিৱৰ্তন হৈছে। ভাৰতৰ বন্দে মাতৰম কি আচলতে? বন্দে মাতৰম হ'ল কোনো এটা গীত নহয়। বন্দে মাতৰম হ'ল ভাৰতৰ আত্মা, ভাৰতৰ আস্থা। বন্দে মাতৰম হ'ল যুদ্ধত শ্বহীদ হোৱা বীৰ শ্বহীদৰ ৰাঙলী শৰীৰ যেতিয়া ঘৰলৈ আহে, মাক বা ভাই যায়, সেই শৰীৰ দেখি চকুত চকু পানী নোলোৱাকৈ বন্দে মাতৰমৰ শব্দত হাত ওপৰ কৰি চেলুট কৰাৰ যি সাহস, সেই সাহস দিছে আমাক বন্দে মাতৰম। বন্দে মাতৰমে দিছে আমাক প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব, নিজৰ অস্তিত্ব পালন কৰি সমাজত এক নিজক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস দিছে। বৰ্তমান সময়ত আমি আমাৰ সীমান্তত গৈ আমি আমাৰ বন্দুক লৈ আমি যুদ্ধ কৰিব যাব নালাগে, কাৰণ বৰ্তমান সময়ত আমাৰ আৰ্ম ফ'ৰ্চ ইমানে শক্তিশালী কৰিছে, যিয়ে শত্ৰুক বহুত দূৰৈতে প্ৰতিহত কৰাৰ সমৰ্থ আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান আছে। আমাৰ কৰ্ম কি? বিকশিত ভাৰতৰ সপোন পূৰণ হ'ব কেতিয়া? যেতিয়া আমি নিজৰ কৰ্ম, এজন শিক্ষকৰ কৰ্ম হ'ল শ্ৰেণীকোঠাত ভালদৰে ল'ৰা ছোৱালীক পাঠদান কৰোৱা, এজন চৰকাৰী কৰ্মচাৰীৰ কাম হ'ল তেওঁ নিজৰ সময়মতে নিজৰ কৰ্তব্যখিনি পালন কৰা, এজন ছাত্ৰৰ কাম হ'ল নিজৰ সময়মতে নিজৰ পঢ়া শুনাখিনি কৰাৰ লগতে ঘৰৰ মা দেউতাক সহায় কৰা। তো এনেকুৱা প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া নিজৰ নিজৰ দায়িত্বখিনি সম্পূৰ্ণৰূপে পালন কৰিব, তেতিয়াই বিকশিত ভাৰতৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত হ'ব। তো বেছি নকওঁ, এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিম। তাৰ আগত ভাৰত বন্দনাৰ এটি শ্লোকেৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিব লৈছোঁ। তন সমৰ্পিত मन समर्पित और यहाँ जीवन समर्पित, चाहता हूँ मातृभू तुझे और कुछ भी दूँ। तन समर्पित मन समर्पित